নমস্কাৰ মই মোৰ সকলো জৰুৰী অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা হাতৰ বিষয়, যেতিয়া আমি হাত এখন চাওঁ বা হস্তৰেখা বিচাৰত, মূল কথাটো হ'ল কি প্ৰথম হাতখনত স্পৰ্শ কৰিয়ে এটা কথা বিশেষ গম পোৱা যায়। কাৰণ হাত এখন চাওঁতে সাধাৰণতে হাতখনত ধৰা যায়। একচুৱেলি হাতত যেতিয়া আমি এনেকৈ দিম তেতিয়াহে কিছু ৰেখা স্পষ্ট হয়। এইকাৰণে একচুৱেলি হাতৰ ফটো পঠালে চোৱা যায় যদিও কিন্তু তাৰ পৰা সিমান এটা কিছু কথা ৰেখাই কম পোৱা যাব। কিন্তু এজন ব্যক্তিৰ চৰিত্ৰ, বিশেষকৈ চৰিত্ৰ কেনেকুৱা ধৰণৰ হ'ব, স্বভাৱ চৰিত্ৰ, সেই বিষয়বস্তুটো হাত এখনক স্পৰ্শ কৰাৰ পিছত গম পোৱা যায়। বিশেষকৈ যেতিয়া আমি হাত এখন স্পৰ্শ কৰিম তেতিয়া হাতত আমাৰ হাত দুই প্ৰকাৰৰ আছে মোটামুটি। কিছুমান নৰম আৰু কিছুমান মানে শক্ত বুলি কোৱা হয়, যিটো মানে আপোনাৰ কঠিন বুলি ক'ব পাৰি, অলপ ডাঠ টাইপ হয়। কিছুমান হাতত আপোনাৰ স্পৰ্শ কৰাৰ লগে লগে গম পোৱা যায়। এই বিষয়বস্তুটো হ'ল কি, যদি তাক দুই ভাগত ভাগ কৰা আছে, এটা নৰম, এটা হ'ল শক্ত বা কঠিন হাত। আৰু যিবিলাক জাতকৰ বিশেষকৈ বা জাতিকাৰে হওক বা জাতকৰে হওক, যদি হাতখন নৰম টাইপৰ হয়, যেতিয়া ধৰক আপুনি এনেকৈ টিপি চালোঁ, এই হাতখন এনেকৈ যেতিয়া আমি লাৰি চাওঁতে এনে গম পোৱা যায় আৰু টিপি চাওঁতে এনেকৈ যেতিয়া গম পোৱা যায়, যদি নৰম হয় তেনেহ'লে গম পোৱা যায় যে সেই জাতকজন মনৰ মাজত এক আভিজাত্য ভাৱ থাকে। অৰ্থাৎ যিবিলাক জাতকৰ হাত নৰম প্ৰকৃতিৰ হয় বা মসৃণ হয়, সেইসকল জাতক সাধাৰণতে আপোনাৰ আভিজাত্য গৰ্বৰে গৰ্বিত। এইসকল জাতক বেছিভাগে উচ্চ বংশজাত হয়, মনত ৰাখিব কিন্তু। আৰু যিকোনো পৰিস্থিতিত এইসকলে নিজৰ আভিজাত্যটো বজাই ৰাখিব চেষ্টা কৰে। গতিকে এটা বিশেষ গুণ, নিজৰ আভিজাত্য ভাৱটো এৰিব নোখোজে। যিমানে দুখ দুৰ্দশাৰ মাজত নাথাকক কিয়, তথাপিতো সহজে আনৰ ওচৰত ধৰা নপৰে। আৰু এই জাতকসকল সাধাৰণতে কাৰোবাৰ পৰা দুখ বেদনা পালেও অথবা কাৰোবাৰ পৰা উপকাৰ পালে সেই কথাটো কিন্তু আজীৱন মনত ৰাখে। আৰু এইবিলাক জাতকৰ কি হ'ল, বিশেষকৈ আন এটা গুণ হ'ল যে এই জাতকসকল যিকোনো কৰ্মত হাত দিয়াৰ আগতে বহুত বিশ্লেষণ কৰি কৰ্মত হাত দিয়ে। এই জাতকবিলাকৰ স্বভাৱ চৰিত্ৰ তেনেকুৱা হয়, যিসকল জাতকৰ হাতখন নৰম টাইপৰ হয়। গতিকে আপোনাক গম পালে প্ৰথম ক্ষেত্ৰত এইটো প্ৰথম চোৱা যায়, ৰেখাৰ আগত হাতখনৰ কথা আহিব। আৰু বহু কথা মই বৃদ্ধাংগুলিৰ পৰা গম পোৱা যাব। এই বৃদ্ধাংগুলিটোৰ পৰাও পোৱা যাব। এই বৃদ্ধাংগুলি আপোনাৰ কিছুমানৰ চক্ৰ থাকিব, কিছুমানৰ আপোনাৰ নমনীয় বুলি কয়, কিছুমান নমনীয় আৰু কিছুমানৰ অনমনীয় হৈ থাকে। গতিকে মানুহৰ চৰিত্ৰিক বৈশিষ্ট্য প্ৰথম বিচাৰটো আপোনাৰ হাতখন এনেকৈ টিপি চাই, এনেকৈ প্ৰেছ দি টিপি চাই পেলাই গম পোৱা যায়। অথবা আপোনাৰ বৃদ্ধাংগুলিটো অকণমান এনেকৈ দি চালে গম পোৱা যায়। এই জাতকজনৰ স্বভাৱ চৰিত্ৰ এই বিশেষ এই দুঠাইৰ পৰাই গম পোৱা যাব। বাকী ফলবিলাক বেলেগ বেলেগ, কিন্তু স্বভাৱ চৰিত্ৰৰ কথা কৈছোঁ। কালি মই এইটো ভুলি গ'লোঁ, প্ৰথম ষ্টাৰ্টিঙৰ কথাই এইখিনি জানিব লগা হয়। গতিকে মানুহ এজন দেখাৰ লগে লগে গতিকে গম পালে যিবিলাকৰ হাতবিলাক নৰম হয় সেইসকল স্বাভাৱিকতে সেই জাতক জাতিকে সাধাৰণতে আভিজাত্য মানে থাকে, আৰু এইটো ধং, আভিজাত্য ধং এটা থাকে। আৰু নিজৰ আভিজাত্য ধংটো সহজতে এৰি নিদিয়ে। যিমান দুৰ্দশা নাথাকক, কাৰো আগত প্ৰকাশ নকৰে, তাৰ ফলত আপুনি গম নাপায় যে মানুহজন কিমান দুখত আছে বা সুখত আছে, ধৰিব নোৱাৰিব। কিন্তু এইবিলাক বিশেষকৈ নৰম হাতৰ লোকসকল। আৰু যিসকলৰ হাত শক্ত বা অলপ কঠিন টাইপ হয়, সেইসকল জাতকৰ সাধাৰণতে কি হয়, এই জাতকসকল সাধাৰণতে কৰ্তব্যপৰায়ণ হয়। এই জাতকসকল যথেষ্ট পৰিশ্ৰম কৰিব পাৰে। এই জাতকসকল যথেষ্ট পৰিশ্ৰম কৰিব পাৰে
আৰু পৰিশ্ৰম কৰিবলৈ এওঁলোকে ভয় নকৰে। যিবিলাক কঠিন হাতৰ মানুহ, হাতবিলাক অকণমান কঠিন টান হয়, সেইবিলাকত এইসকল জাতকে পৰিশ্ৰম কৰিবলৈ ভয় নকৰে সাধাৰণতে। আৰু প্ৰায়ে দেখা যায় এই জাতকসকল বিশেষকৈ সত্য পথত চলিবলৈ ভাল পায়, মানে মূল কথাটো কিন্তু। আৰু সেইদৰে আনৰ পৰাও মানে সঁচা কথা কোৱাটো বিচাৰে। আৰু যদি কথা বেছি উল্টা পাল্টা কয় হয়তো অলপমান তৎক্ষণাত খং উঠি যাব পাৰে, কাৰণ সেনেকুৱা হয়, দেখা যায় প্ৰায় কঠিন হাতৰ মানুহবিলাক সেনেকুৱা টাইপৰ হয়। আৰু আন কথা হ'ল কি যে এই জাতকসকল বন্ধুৰ লগত বন্ধুত্ব আচৰণ কৰিব, যিবিলাকৰ হাতৰ কঠিন। আৰু যদি কোনোবাই শত্ৰুতা কৰে তেনেহ'লে ঠিক একে আৰু, যে শত্ৰুৰ লগত শত্ৰুভাৱে কথা পাতিব, বন্ধুৰ লগত বন্ধুভাৱে কথা পাতিব। আৰু ঠিক সেইদৰে মূল কথাটো এই জাতকসকলক যদি কিবা কামত দায়িত্ব দিয়া হয়, সেই কামটো যিমানে কষ্টকৰ নহওক কিয় সম্পন্ন কৰিহে এৰিব। কঠিন হাতৰ মানুহবিলাক সেই গুণটো আছে, সাধাৰণ দেখা যায়। এইবিলাক কঠিন হাতৰ মানুহ পৰিশ্ৰমী হয়। এইসকল জাতকৰ মূল কথা হ'ল কি, মুখত যিটো কয় কামতো সেইটো, অৰ্থাৎ মুখত এটা কামত এটা নহয়। গতিকে এই জাতকসকল সাধাৰণতে কিছু পৰিমাণে কঠোৰ বুলি কোৱা হয়, কঠোৰ প্ৰকৃতিৰ সম্ভাৱনাটো থাকে। বিশেষকৈ ক্ৰোধী হয় আৰু খঙাল প্ৰকৃতিৰ হৈ যায়, তৎক্ষণাত খং উঠি যাব পাৰে। যদি কথাৰ বেছি দেৰি বেৰি কথা কৈ থাকে, যিহেতু নিজে মিছা কথা ক'ব টান পায়, আনিব মিছা কথা ক'লে এইবিলাক জাতক সাধাৰণতে কিছু পৰিমাণে খঙাল টাইপৰ হয়। এৰিছোঁ, আপোনালোকক নেক্সট মই ৰেখাৰ বিষয়ে ক'ম। আজি মই এইখিনি ক'লোঁ। প্ৰথম ক'লোৱে যে হাত চাওঁতে প্ৰথম কথাখিনি জানিব লগা হয়, বিশেষকৈ হাতৰ, বিশেষকৈ আমাৰ এই হাতখন, যে হাতখন নৰম নে শক্ত বা কঠিন, এই বিষয়ৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে এজন জাতকৰ স্বভাৱ চৰিত্ৰৰ ওপৰত। এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। আজি যিসকলে নতুনকৈ চাই আছে, যিসকলৰ হাতৰ ৰেখাৰ বিষয়ে জানিব আগ্ৰহ আছে, সেইসকলে ছাবস্ক্ৰাইব কৰিব। মই লাহে লাহে দুই এটাকৈ দি আছোঁ। ইয়াৰ পিছত মই হাতৰ ৰেখাৰ বিষয়ে আলোচনা কৰিম, আৰু নেক্সট মই কৰিম আয়ুস ৰেখা। কাৰণ আমাৰ জীৱনৰ আটাইতকৈ মূল ৰেখাটোৱে হ'ল আয়ুস ৰেখা। গতিকে আয়ুস ৰেখাৰ ওপৰতে নিৰ্ভৰ কৰি এজন জাতকৰ বহু কথা গম পোৱা যায় জীৱনত। সুখ দুখ কষ্ট ইমানখিনিয়ে, অকল ভাগ্য ৰেখাৰ ওপৰতে নহয়, আয়ুস ৰেখাৰ ওপৰতো আছে বহুত কথা আপোনালোকে গম পাব। কিছু নিজৰ জানিছে, একো নাই। গতিকে চাব। এৰিছোঁ।